আমি এই হিসেবে আমি একটি সম্বৰ্ধনা অনুষ্ঠানলৈ আহিছোঁ। এইমাত্ৰ হৈ যোৱা জোনবিৰি সাংস্কৃতিক গোষ্ঠী কলাক্ষেত্ৰ গুৱাহাটীৰ পৰা তেখেতসকলক নিমন্ত্ৰণ জনাই আনিছিলোঁ। এই হিচাপে তেখেতসকলৰ দলপতিক আমি সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ। তেখেত হৈছে আমাৰ জয়ন্ত ডেকা। তেখেতক এখন ফুলান গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাব আমাৰ বিহু পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি প্ৰতাপ ৰাজবংশীয়ে। আৰু লগতে আমি মিণ্টু মহন্তক বিচাৰিছোঁ। আমি বিহু বাকৰিত দলপতি মিণ্টু মহন্ত। আমি পোনপ্ৰথমে জয়ন্ত ডেকা আমি এখন ফুলান গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাব আমাৰ বিহু পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি প্ৰতাপ ৰাজবংশীয়ে। আৰু তেখেতক এটি ফুলান জাপিৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাব আমাৰ ৰঙালী বিহু উদযাপন সমিতিৰ অন্যতম কাৰ্যকৰ্তা ৰবীন দাসে। আৰু আমাৰ আন এজন আমাৰ তেখেতসকলৰ দলপতি আছে মিণ্টু মহন্ত। তেখেতসকল এখন ফুলান গামোচাৰে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাব আমাৰ আলি আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ অন্যতম সম্পাদক ভূমিধৰ কলিতা। আমি জয়ন্ত ডেকাক দুআষাৰ বক্তব্য দিয়াৰ বাবে মই আহ্বান জনাইছোঁ। পৰম শ্ৰদ্ধাভাজন বিহুবতীয়া ৰাইজ, আলিয়া বিহু সমিতি উদ্যোক্তাসকল, পুনতে সকলোকে শ্ৰদ্ধা নিবেদিছোঁ। আমি এক সুন্দৰতাৰ সাধনাৰ প্ৰতি আমি সমগ্ৰ অসমবাসী আজি আপোনালোকৰ আমন্ত্ৰণ অনুযায়ী আমি জোনবিৰি সাংস্কৃতিক গোষ্ঠী ইয়াত উপবিষ্ট হৈছোঁহি। এই গোষ্ঠীটিৰ মুখ্য দলপতি হিচাপত মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছে তাহানিৰ পৰা মিণ্টু মহন্ত। এয়া মোৰ ভাতৃ বুলি আজি ঘোষণা কৰিলোঁ। আৰু এই মিণ্টু মহন্তৰ সৈতে লগ লাগি মই এওঁলোকৰ লগতে এনেধৰণৰ অনুষ্ঠান পৰিৱেশন কৰি ফুৰোঁ সমগ্ৰ অসমতে। যিয়ে নহওক অসমৰ বাহিৰতো বহুত কৰিছোঁ। আজি সঁচাকৈ ভাল লাগিছে। এইখন বিহুতলিত আজি বুলিয়েই নহয়, মই সুদীৰ্ঘ 28 বছৰ 30 বছৰ আগতো ইয়াত আহি বিহু পৰিৱেশন কৰিছিলোঁ। তেতিয়া মই বিহুদল লৈ আহিছিলোঁ, ইয়াত প্ৰতিযোগিতা কৰিছিলোঁ আৰু তাৰ পাছৰে পৰা একেধাৰে ইয়াত বিহু প্ৰতিযোগিতাৰ বিচাৰক হিচাপে আমন্ত্ৰিত হৈছিলোঁ। এইখন গাঁও মোৰ গাঁও বুলিয়ে কৈছোঁ, কাৰণ মোৰ দেউতা ইয়াতে আছিল। এই যিখিনি অঞ্চল, এই অঞ্চলখিনিত হাবি জংঘল বননিৰে ভৰপূৰ আছিল একালত, আৰু ইয়াত কুকুৰ নেজীয়া বাঘ ওলাইছিল বোলে। দেউতা ইয়াতে আছিল। ইয়াত নাগাৰা নামৰ পাঠক হিচাপেও আছিল। পাছত চাকৰি সূত্ৰে মেঘালয়ত গুচি গ'ল। আমি মেঘালয়ত জন্ম হোৱা, আকৌ আমি আহিছোঁ ঘৰলৈ। মোৰ ঘৰ অময়াপুৰ, নলবাৰী জিলা। যি নহওক আপোনালোকৰ মৰম চেনেহ মই শিৰোধাৰ্য কৰি ইমানতে মোৰ মন্তব্য সামৰিছোঁ। ধন্যবাদ।